নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈকে। আজি আমি আলোচনা কৰিম সফল ব্যক্তিসকলৰ এনেকুৱা কিছুমান অভ্যাস যিবিলাকে তেওঁলোকৰ সফলতাত 100% অৰিহণা আগবঢ়াইছে। সফলতা হৈছে এনেকুৱা এটা শব্দ যি কোনেও নিজৰ মাতৃ গৰ্ভতে লগত লৈ নাহে। তেওঁলোকৰ অভ্যাস তথা তেওঁলোকৰ কৰ্মহে সেই লোকসকলক সফল হোৱাত সহায় কৰে। সফল ব্যক্তিসকলৰ প্ৰথম অভ্যাসটো হৈছে ৰাতিপুৱা সোনকালে শুই উঠা। কোৱা হয় যে আপুনি যিমান সোনকালে শুই উঠিব আপোনাৰ সফলতাও সিমানেই ডাঙৰ হ'ব। আপুনি যিকোনো সফল ব্যক্তিৰ জীৱনী চাই লওক, দেখিবলৈ পাব তেওঁলোক সদায় ৰাতিপুৱা সোনকালে শুই উঠে। আপুনি বলিউডৰ অভিনেতা অক্ষয় কুমাৰকে চাই লওক, তেওঁৰ দৈনিক ৰুটিন দেখিলে আপুনি গম পাব যে তেখেতে 4টা বজাৰ পৰা 4:30 বজাৰ ভিতৰতে শুই উঠে। সেয়ে আজি তেওঁ এজন সফল এক্টৰ হিচাপত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে। কিন্তু দুৰ্ভাগ্য যে আজি ভাৰতবৰ্ষৰ 90% যুৱকেই মোবাইলৰ লগত থাকি ৰাতিটো মোবাইলতে কটাই তেওঁলোকে 4টা বজাততো দূৰৰে কথা ৰাতিপুৱা 10-11টা বজাত শুই উঠে। আপোনাৰ যদি এনেকুৱা এটা অভ্যাস আছে বন্ধুসকল, তেনেহ'লে সোনকালে এই অভ্যাসটো পৰিত্যাগ কৰক আৰু সোনকালে শুই উঠাৰ অভ্যাস গঢ়ি তোলক। সফল ব্যক্তিসকলৰ দ্বিতীয় ডাঙৰ অভ্যাস হৈছে তেওঁলোকৰ ডেইলি ৰুটিন। চাওক, আমি দেখিবলৈ পাইছোঁ বেছিভাগ মানুহেই ৰাতিপুৱা শুই উঠে আৰু যিকোনো কাম কৰে আৰু অলদলৈকৈ ঘূৰি ফুৰি কেতিয়া তেওঁলোকৰ ৰাতি হয় তেওঁলোকে গমেই নাপায়। ৰাতি শুৱে আকৌ ৰাতিপুৱা শুই উঠে, এনেকৈ তেওঁলোকৰ দিনটো পাৰ হৈ যায়, এনেকৈ তেওঁলোকৰ বছৰ পাৰ হৈ যায়, কিন্তু তেওঁলোকে কোনো কাম কৰিব নোৱাৰে। কিন্তু সফল ব্যক্তিসকল তেনেকুৱা নহয়, তেওঁলোকৰ এখন ডেইলি ৰুটিন থাকে আৰু এই ৰুটিনখন মানি তেওঁলোকে কাম কৰি যায় আৰু সেইবাবে তেওঁলোকে সময়ৰ সৎ প্ৰয়োগ কৰিব পাৰে আৰু সময়ৰ সৎ প্ৰয়োগৰ বাবে আজি তেওঁলোক এজন ডাঙৰ মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে। সেয়ে আপুনিও আজিৰ পৰা এখন নিজৰ ডেইলি ৰুটিন কৰি লওক আৰু সেই ৰুটিনখন অনুসৰি আপুনি নিজৰ কামবোৰ কৰি গৈ থাকক। চাই থাকিব বন্ধু, আপোনাক সফল হোৱাৰ পৰা কোনেও ধৰি ৰাখিব নোৱাৰে। সফল ব্যক্তিসকলৰ তৃতীয়টো গুণ হ'ল তেওঁলোক অপৰাজেয়, অৰ্থাৎ তেওঁলোকক কোনেও হাৰ মনাব নোৱাৰে। আমি দেখিবলৈ পাইছোঁ যে আমাৰ সমাজত এনেকুৱা ব্যক্তি আছে যিয়ে নেকি কোনো এটা কাম প্ৰথম অৱস্থাত বহুত ধুমধামেৰে কৰিবলৈ আৰম্ভ কৰে, কিন্তু যেতিয়া তেওঁলোকে দেখা পায় যে কামটো তেওঁলোক সফল হোৱা নাই, কামটো কৰিবলৈ তেওঁলোকে এৰি দিয়ে আৰু সেই কামটো কোনোদিনে হাতত তুলি নলয়। কিন্তু সফল ব্যক্তিসকল তেনেকুৱা নহয়, তেওঁলোকে যিটো কাম হাতত তুলি লৈ সেই কামটো সফল নোহোৱালৈকে এৰি নিদিয়ে আৰু এই এনেকুৱা ধৰণৰ তেওঁলোকৰ একাগ্ৰচিত্ত মনোভাৱেই তেওঁলোকক সফল ব্যক্তি হিচাপত পৰিণত হোৱাত সহায় কৰিছে। কোৱা হয় যে ঘঁহি থাকিলে শিলো ক্ষয় যায়। এই কথাষাৰৰ সত্য পৰিণত কৰিছে আজি আমাৰ পৃথিৱীত থকা বিভিন্নজন সফল ব্যক্তিয়ে। আমিও তেওঁলোকৰ উদাহৰণ লৈ এনেদৰে কাম কৰি যাব লাগে যে আমি যিটো কাম হাতত তুলি লওঁ সেই কামটো যেন সমাপ্ত নকৰালৈকে আমি আধাতেই এৰি নিদিওঁ আৰু দেখিব তেতিয়া আমাক কোনো সফল হোৱাৰ পৰা ধৰি ৰাখিব নোৱাৰে। সফল ব্যক্তিসকলৰ অন্য এটা নিয়ম হ'ল তেওঁলোকে আনৰ কথাত কোনোদিন গুৰুত্ব নিদিয়ে। আমি দেখিবলৈ পাইছোঁ আমাৰ সমাজত এতিয়াও এনেকুৱা কিছুমান মানুহ আছে যিয়ে নেকি তেওঁলোকৰ বাবে প্ৰয়োজনীয় কামবিলাক এই কাৰণেই নকৰে যে আনে কি বুলি ভাবিব। যদি মই এই কামটো কৰোঁ মোৰ লগৰবোৰে মোক কি বুলি ভাবিব, মোৰ ওচৰ চুবুৰীয়াই মোক কি বুলি ভাবিব, মোৰ আত্মীয়সকলে মোক কি বুলি ভাবিব। এনেধৰণৰ সৰু কথা চিন্তা কৰোঁতেই তেওঁলোকৰ সময়বিলাক পাৰ হৈ যায় আৰু তেওঁৰ বাবে গুৰুত্বপূৰ্ণ কামটো তেওঁ নকৰে, কাৰণ তেওঁৰ ভয় লাগে যে আনে তেওঁক হাঁহিব। কিন্তু সফল ব্যক্তিসকল তেনেকুৱা নহয়, তেওঁলোকে কোনোদিনেই আনৰ কথাত গুৰুত্ব নিদিয়ে। তেওঁলোকে নিজৰ বাবে যিটো কাম ভাল সেই কামটো সদায় কৰি যায়। কোনোবা যদি তেওঁলোকক কয়ও যে এই কামটো তেওঁ ভাল কৰা নাই, তেওঁ সেই কথাত গুৰুত্ব নিদিয়ে, কাৰণ তেওঁ আত্মবিশ্বাসী যে তেওঁ যিটো কাম কৰিছে সেই কামটো তেওঁ ভালৰ বাবে কৰিছে। আপোনাৰ যদি এনেকুৱা কিছুমান অভ্যাস আছে যে আপুনি আনৰ কথা শুনি আনে হাঁহিব বুলি ভয় কৰি আপোনাৰ নিজৰ জীৱনৰ বাবে প্ৰয়োজনীয় কামটো কৰা নাই, তেতিয়াহ'লে সেই অভ্যাসটো বাদ দিয়ক। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে আপুনি যিকোনো বেয়া কাম কৰি গৈ থাকিব আৰু আনে বাধা দিলে আপুনি নিজৰ অহংকাৰ দেখুৱাই সেই কামটো আকৌ কৰিয়ে গৈ থাকিব, তেনেকুৱা নহয়। যিটো ভাল কাম আপোনাৰ বাবে ভাল সেই কামটো আপুনি কৰি যাওক, দেখিব আপুনি এদিন নহয় সফল হ'বই। এইকেইটাই আছিল সফল ব্যক্তিসকলৰ সফলতাত অৰিহণা যোগোৱা নিত্যৰ প্ৰয়োজনীয় অভ্যাস। আপুনি উক্ত অভ্যাসকেইটা আপোনাৰ জীৱনত প্ৰয়োগ কৰি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰক। তাৰেই কামনাৰে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।